ৰঙালী বিহুলৈ আৰু মাত্ৰ 5 দিন বাকী। ঢোল পেঁপা গগনা বাঁহী টকা সুতুলি আদিত অন্তিম পৰশ দিয়াত ব্যস্ত লোকবাদ্য শিল্পীসকল। শিৱসাগৰ চহৰৰ সমীপৰ দৰিকাপাৰ স্থিত সুৰ সমলয় কলা সংস্থান কেন্দ্ৰত দিনে নিশাই বিহুত প্ৰয়োজন হোৱা লোকবাদ্য নিৰ্মাণত ব্যস্ত দ্বিজেন গগৈ। লোকবাদ্য শিল্পী দ্বিজেন গগৈয়ে ৰঙালী বিহুত প্ৰয়োজন হোৱা সকলো লোকবাদ্য নিজেই নিৰ্মাণ কৰি বিভিন্ন প্ৰান্তৰ বিহুৱা নাচনী তথা হুঁচৰি দলসমূহলৈ যোগান ধৰাৰ লগতে নিজৰ বাবেও নিৰ্মাণ কৰিছে। এইবাৰ বহিৰাজ্যৰ লগতে আমেৰিকা, থাইলেণ্ড, ইংলেণ্ড আদিত থকা প্ৰবাসী অসমীয়া সকলোলৈও উচিত মূল্যলৈ ঢোল পেঁপা আদি যোগান ধৰিছে দ্বিজেন গগৈয়ে। লক্ষণীয় যে লোকশিল্পী দ্বিজেন গগৈয়ে নিজেই সকলো লোকবাদ্য নিৰ্মাণ কৰাৰ লগতে ৰঙালী বিহুৰ বিভিন্ন অনুষ্ঠানত লোকবাদ্য পৰিৱেশনৰ বাবে সাজু হৈছে বুলি জানিবলৈ দিয়ে। সমলয় কলা সংস্থান এইটো আমাৰ প্ৰতিষ্ঠানটোৰ নাম। ইয়াতে বহু মানুহ মানে আপোনাৰ নিবনুৱা দূৰ কৰিবৰ কাৰণে যিসকল নিবনুৱা সেই যুৱকসকলক ইয়াতে সংস্থাপন দি তেওঁলোকক লোকবাদ্যসমূহ কেনেকৈ বনাব লাগে, কেনেকৈ বজাব লাগে এইবিলাক প্ৰশিক্ষণ দিয়া হয়। তাৰ উপৰিও আমি ইয়াতে বাঁহী মানে খোল গান এইকেইটাও আমি 12 মাহ মানে এটা পৰীক্ষাৰ চিষ্টেম এনেদৰে শিকোৱা হয়। আৰু এতিয়া ৰঙালী বিহুৰ আগমুহূৰ্তত আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে আপোনালোকলৈও আন্তৰিক মৰম আৰু শুভেচ্ছা থাকিল। আমি ভাবোঁ এই আগন্তুক ৰঙালী বিহু আহি আছে, গতিকে সকলোৰে বাবে মংগলময় হওক সেয়ে মই কামনা কৰিছোঁ। আজি মই সহস্ৰ এটা সংগ্ৰাম কৰি আহিছোঁ অসমৰ থলুৱা লোকবাদ্যসমূহ জীয়াই ৰাখিবলৈ। এই সুৰ সমলয় কলা সংস্থানত ইয়াতে আমাৰ থলুৱা লোকবাদ্যসমূহ নিৰ্মাণ কৰা হয়। এতিয়া ঢোল এইবাৰ বিহুৰ বাবে এইবাৰ ঢোল মানে ইমানেই বনোৱা হৈছে, যোৱাবাৰ যিহেতু খুব কম আছিল মোৰ অলপ অসুবিধা হৈছিল। এইবাৰ ইমানেই ঢোল বনাইছোঁ এইবাৰ বিহুত শেষ কৰিব নোৱাৰিব। এতিয়া ওপৰতে বহুত খোলা আছে, ঢোলৰ খোলা আপোনাৰ বেছিকৈ এইবাৰ বনাইছোঁ ঢোল, আৰু পেঁপাও যথেষ্ট বনাইছোঁ, আৰু এইবাৰ বিক্ৰীও যথেষ্ট হৈছে। ঢোল শদিয়াৰ পৰা ধুবুৰীলৈকে এতিয়া আজি এটা ধুবুৰীলৈ নিছেহি। এতিয়া ধুবুৰীলৈ এতিয়ালৈকে বহুতকেইটা ঢোল গৈছে। য'ত মানে বিহু নাপাতে তেনেকুৱা জেগাবিলাকত এইবাৰ বাহিৰলৈ এইবাৰ আমেৰিকালৈ মোৰ বাদ্য গৈছে, বহুখিনি বাদ্য আমেৰিকালৈ গৈছে, তাৰপৰা ইউক্ৰেইন গৈছে, থাইলেণ্ড গৈছে, তাৰপিছত হাৰিয়ানা নিছে। হাৰিয়ানালৈ বহুত বস্তু নিছে, কিয় নিছে নাজানো। তেওঁলোকে তাতে এটা সংগ্ৰহালয় কৰিছে বুলি মোৰ ধাৰণা হৈছে, যিহেতু 300 মাটিৰ সুতুলি নিছে, বাঁহৰ সুতুলি 200 মান নিছে, তেনেকৈ বহুত বস্তু নিছে। গতিকে সেইটো এটা আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসী ৰাইজৰ আশীৰ্বাদ আৰু আমাৰ যিসকল কৰ্মী আছে এখেতলোকেও মোক সহায় কৰিছে যথেষ্ট। শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ প্ৰতিবেদন, এনিভাৰ 24।